বৃশ্চিক ৰাশি 1 পৰা 7 জুন 2026 এই 7 দিনত আপোনাৰ জীৱনত এনেকুৱা কিবা ঘটিব পাৰে যিটো আপুনি কল্পনাও কৰা নাছিল। গুপ্ত শত্ৰু হঠাৎ প্ৰকাশ পাব, বন্ধ ভাগ্যৰ দুৱাৰ খুলিব পাৰে আৰু এটা বিশেষ খবৰ সলনি কৰিব পাৰে আপোনাৰ সম্পূৰ্ণ ভৱিষ্যত। কিন্তু সাৱধান, এই সপ্তাহত কৰা এটা ভুল সিদ্ধান্তই সম্পৰ্ক, টকা পইচা আৰু মানসিক শান্তিত ডাঙৰ প্ৰভাৱ পেলাব পাৰে। 1 জুনৰ পৰা 7 জুনৰ ভিতৰত গ্ৰহ নক্ষত্ৰৰ এনে যোগ গঠিত হৈছে যাৰ ফলত বৃশ্চিক ৰাশিৰ বহু লোকৰ জীৱনত আহিব ডাঙৰ পৰিৱৰ্তন। ভিডিঅ'টো শেষলৈকে চাই থাকিব, কাৰণ শেষত মই ক'ম সেই বিশেষ দিন, শুভ সংকেত আৰু এটা গুপ্ত উপায় যিয়ে আপোনাৰ ভাগ্য সম্পূৰ্ণ সলনি কৰিব পাৰে। প্ৰথমতে আহিছোঁ স্বাস্থ্য ক্ষেত্ৰ। বৃশ্চিক ৰাশি, এই সপ্তাহত আপোনাৰ স্বাস্থ্য সম্পূৰ্ণ বেয়া নহ'ব, কিন্তু শৰীৰে দিব কিছুমান গুপ্ত সংকেত যিবোৰ অৱহেলা কৰিলে পিছত ডাঙৰ সমস্যালৈ পৰিণত হ'ব পাৰে। বিশেষকৈ 2 জুনৰ পৰা 5 জুনৰ ভিতৰত মানসিক চাপ, অধিক চিন্তা আৰু টোপনিৰ অভাৱে আপোনাৰ ভিতৰৰ পৰা দুৰ্বল কৰি তুলিব পাৰে। যিসকল বৃশ্চিক ৰাশিৰ লোক বহুদিন ধৰি মূৰৰ বিষ, গা দুৰ্বলতা, এচিডিটি বা ব্লাড প্ৰেছাৰৰ সমস্যাত ভুগি আছে, তেওঁলোকে এই সপ্তাহত বিশেষ সাৱধান হ'ব লাগিব। বাহিৰৰ তেলজাতীয় খাদ্য, জাংক ফুড কম খাব, নহ'লে পেটৰ সমস্যা, গেছ আৰু হজমত অসুবিধা বাঢ়িব পাৰে। এই সময়ত আপোনাৰ শৰীৰত এনাৰ্জি কম অনুভৱ হ'ব, কিন্তু আচৰিত কথা হ'ল সপ্তাহৰ শেষৰ ফালে হঠাৎ স্বাস্থ্যৰ উন্নতি দেখা যাব। 6 আৰু 7 জুনত শৰীৰ আৰু মন দুয়োটা আগতকৈ ভাল অনুভৱ কৰিব। এটা ভাল খবৰ বা পজিটিভ এনাৰ্জি আপোনাৰ মানসিক অৱস্থা সলনি কৰি দিব পাৰে। এই সপ্তাহত সকলোতকৈ বেছি প্ৰয়োজন টোপনি সম্পূৰ্ণ কৰা, বেছি চিন্তা নকৰা আৰু নিগেটিভ মানুহৰ পৰা দূৰত থকা। এতিয়া লৈ আহিছোঁ ধন সম্পত্তি। বৃশ্চিক ৰাশিৰ বাবে এই সপ্তাহটো টকা পইচাৰ ক্ষেত্ৰত একেবাৰে সাধাৰণ নহয়, কাৰণ গ্ৰহৰ অৱস্থান ক'ব বিচাৰিছে হঠাৎ লাভ আৰু হঠাৎ খৰচ দুয়োটা একেলগে আহিব পাৰে। সপ্তাহৰ আৰম্ভণিতে আপুনি টকাৰ ক্ষেত্ৰত অলপ চিন্তিত হৈ থাকিব পাৰে। আগতে ৰখা কিছুমান কামৰ পে'মেণ্ট দেৰি হ'ব বা ধাৰ দিয়া টকা ঘূৰাই আহিবলৈ সময় লাগিব। কিন্তু ভয় নকৰিব, 3 জুনৰ পিছৰ পৰা ভাগ্য লাহে লাহে সলনি হ'বলৈ আৰম্ভ কৰিব। বিশেষকৈ যিসকল লোকে ব্যৱসায়, অনলাইন কাম, কমিশ্যন বা প্ৰপাৰ্টি ৰিলেটেড কামৰ সৈতে জড়িত হৈ আছে, তেওঁলোকৰ বাবে এই সপ্তাহত নতুন ইনকাম চ'ৰ্চ খুলিব পাৰে। এই সপ্তাহত এটা আচৰিত সুযোগ আহিব পাৰে যিটো প্ৰথমতে সৰু যেন লাগিব, কিন্তু ভৱিষ্যতে ডাঙৰ লাভ দিব পাৰে। যিসকল চাকৰি কৰা লোক আছে, তেওঁলোকে অফিচত নতুন দায়িত্ব পাব পাৰে আৰু সেই দায়িত্বই আগলৈকে প্ৰমোশ্যন বা ইনকাম বৃদ্ধিৰ পথ খুলিব। কিন্তু এটা কথা মনত ৰাখিব লাগিব, 1 পৰা 5 জুনৰ ভিতৰত কাকো সহজে বিশ্বাস কৰি টকা নিদিব, কাৰণ এই সপ্তাহত প্ৰতাৰণা বা ভুল ইনভেষ্টমেণ্টৰ যোগ দেখা গৈছে। বিশেষকৈ বন্ধুৰ কথা শুনি নতুন বিজনেছ বা ৰিস্কি স্কেমত টকা লগা এৰাই চলিব। 5 জুনৰ পিছত হঠাৎ এটা ভাল খবৰ আহিব পাৰে। বন্ধ হৈ থকা পে'মেণ্ট, অপেক্ষা কৰা টকা বা পৰিয়ালৰ পৰা আৰ্থিক সহায় লাভ হোৱাৰ যোগ আছে। যদি আপুনি বহুদিন ধৰি ঘৰ, মাটি, গাড়ী বা কোনো ডাঙৰ সম্পত্তি কিনাৰ কথা ভাবি আছে, তেন্তে এই সপ্তাহত আলোচনা আৰম্ভ হ'ব পাৰে, কিন্তু ফাইনেল ডিচিশ্যন অলপ ভাবি চিন্তি ল'ব। এই সময়ত বৃশ্চিক ৰাশিৰ বহু লোকৰ হঠাৎ খৰচ বাঢ়িব, বিশেষকৈ স্বাস্থ্য, পৰিয়াল বা ভ্ৰমণৰ কাৰণে। কিন্তু ভাল খবৰটো হ'ল, যিমানেই খৰচ আহক, টকাৰ পথ সম্পূৰ্ণ বন্ধ নহ'ব। কোনো নহয় কোনো উৎসৰ পৰা আপোনাৰ টকা আহি থাকিব। 6 আৰু 7 জুন আপোনাৰ বাবে আৰ্থিকভাৱে আটাইতকৈ শুভ দিন হ'ব পাৰে। এই দিনত কাম, ডিল বা নতুন পৰিকল্পনাৰ জৰিয়তে ভৱিষ্যতে লাভ দিব পাৰে। সপ্তাহটোৰ গুপ্ত সংকেত হ'ল টকা আহিব, কিন্তু বুদ্ধিৰে ধৰি ৰাখিব লাগিব। এতিয়া আহিছোঁ পৰিয়াল, ঘৰ গৃহস্থ। এই সপ্তাহত পৰিয়ালৰ ক্ষেত্ৰত বৃশ্চিক ৰাশিৰ জীৱনত কিছুমান গুপ্ত পৰিৱৰ্তন দেখা যাব। বাহিৰৰ পৰা সকলো শান্ত যেন লাগিব, কিন্তু ভিতৰত চলি থাকিব অনুভূতি, অভিমান আৰু কিছুমান অজানা টেনশ্যন। বিশেষকৈ ঘৰখনত এজন ব্যক্তিৰ আচৰণে আপোনাক বেছি চিন্তিত কৰিব পাৰে। সৰু কথাৰ পৰা ভুল বুজাবুজিৰ সৃষ্টি হোৱাৰ যোগ আছে। 1 জুনৰ পৰা 4 জুনৰ ভিতৰত মাক-দেউতাক বা পৰিয়ালৰ ডাঙৰ মানুহৰ স্বাস্থ্যক লৈ অলপ চিন্তা বাঢ়িব পাৰে। সেইকাৰণে এই সময়ত পৰিয়ালৰ লগত বেছি সময় কটোৱা ভাল হ'ব। যিসকল বহুদিন ধৰি ভাই-ভনী বা আত্মীয়ৰ সৈতে দূৰত্ব অনুভৱ কৰি আছে, তেওঁলোকৰ বাবে এই সপ্তাহত পুনৰ সম্পৰ্ক ভাল হোৱাৰ সম্ভাৱনা আছে। ঘৰত এটা গুপ্ত আলোচনা বা টকাৰ বিষয়ক লৈ কথা উঠিব পাৰে, যিয়ে প্ৰথমতে টেনশ্যন সৃষ্টি কৰিব, কিন্তু শেষত তাৰ পৰা ভাল সমাধান ওলাই আহিব।
বিবাহিত লোকসকলৰ বাবে এই সপ্তাহত পাৰ্টনাৰৰ পৰা ইমোশ্যনেল ছাপৰ্ট লাভ পাব, কিন্তু আপোনাৰ ৰাগ বা জেদ সম্পৰ্কত সমস্যা আনিব পাৰে। সেইকাৰণে কথাবোৰ শান্তভাৱে কোৱা অতি প্ৰয়োজন। 5 জুনৰ পিছত ঘৰত পজিটিভ এনাৰ্জি লাহে লাহে বৃদ্ধি পাব। হয়তো এটা ভাল খবৰ, অতিথিৰ আগমন বা পৰিয়ালৰ সৈতে এটা আনন্দৰ মুহূৰ্ত আহিব। যিসকল দূৰত থাকি কাম কৰে তেওঁলোকৰ এই সপ্তাহত ঘৰলৈ মন বেছি টান অনুভৱ কৰিব পাৰে। এই সময়ত পৰিয়ালৰ এজন ব্যক্তিয়ে আপোনাক গুপ্তভাৱে সহায় কৰিব, যাৰ কথা আপুনি কল্পনাও কৰা নাছিল। সপ্তাহটোৰ মূল শিক্ষা হ'ল ৰাগ খঙে সম্পৰ্ক ভাঙে, কিন্তু ধৈৰ্যই পৰিয়াল আৰু শক্তিশালী কৰে। এতিয়া আহিছোঁ প্ৰেম আৰু দাম্পত্য জীৱন। বৃশ্চিক ৰাশিৰ প্ৰেম জীৱনত এই সপ্তাহত অনুভূতিৰ তীব্ৰতা বহুগুণে বৃদ্ধি পাব। আপোনাৰ হৃদয়ত যি চলি আছে সেয়া সহজে লুকুৱাই ৰাখিব নোৱাৰিব। যিসকল ইতিমধ্যে ৰিলেশ্যনশ্বিপত আছে তেওঁলোকৰ বাবে এই সপ্তাহটো কেতিয়াবা অত্যন্ত মধুৰ আৰু কেতিয়াবা অলপ টেনশ্যন ভৰা হ'ব পাৰে। সৰু কথাত অভিমান, ৰিপ্লে দেৰি হোৱা বা ভুল বুজাবুজিৰ বাবে দুয়োৰে মাজত দূৰত্ব সৃষ্টি হোৱাৰ যোগ আছে। কিন্তু মনত ৰাখিব, এই দূৰত্ব স্থায়ী নহয়, কাৰণ সপ্তাহৰ শেষত আকৌ সম্পৰ্কত ভালপোৱা আৰু ক্ল'জনেছ বাঢ়িব। বিশেষকৈ 4 জুনৰ পিছত পাৰ্টনাৰৰ পৰা এটা আচৰিত কথা শুনিব পাৰে, যিয়ে আপোনাৰ মন আনন্দেৰে ভৰাই তুলিব। যিসকল ছিংগেল তেওঁলোকৰ জীৱনত এই সপ্তাহত নতুন এজন ব্যক্তিৰ প্ৰৱেশ হ'ব পাৰে। এই ব্যক্তি প্ৰথমতে সাধাৰণ বন্ধু যেন লাগিব, কিন্তু লাহে লাহে ইমোশ্যনেল কানেকশ্যন গভীৰ হ'ব। ছ'চিয়েল মিডিয়া, ফোন কল বা হঠাৎ হোৱা সাক্ষাতৰ খুব শক্তিশালী যোগ দেখা গৈছে। কিন্তু সাৱধান, এই সপ্তাহত বৃশ্চিক ৰাশিৰ আটাইতকৈ ডাঙৰ সমস্যা হ'ব অধিক সন্দেহ বা আৰু পছেছিভ মনোভাৱ। যদি আপুনি সকলো কথা নিয়ন্ত্ৰণ কৰিব বিচাৰে তেন্তে সম্পৰ্কত টেনশ্যন বাঢ়িব পাৰে। সেইকাৰণে পাৰ্টনাৰক অলপ স্বাধীনতা দিয়ক। বিবাহিত লোকসকলৰ বাবে এই সময়ত দাম্পত্য জীৱনত ইমোশ্যনেলি ওচৰত অহাৰ সুযোগ আছে। দুয়ো মিলি ভৱিষ্যতৰ নতুন পৰিকল্পনা কৰিব পাৰে। 5 আৰু 6 জুন প্ৰেমৰ ক্ষেত্ৰত আটাইতকৈ শুভ দিন হ'ব। এই দিনত প্ৰপ'জেল, ইম্পৰ্টেণ্ট কথা-বতৰা বা সম্পৰ্কত নতুন আৰম্ভণিৰ যোগ আছে। যদি বহুদিন ধৰি কাৰোবাৰ মনৰ কথা ক'ব পৰা নাছিল তেন্তে এই সপ্তাহত সাহস পাব আৰু আশ্চৰ্যজনকভাৱে সন্মুখৰ মানুহজনেও আপোনাৰ অনুভূতি বুজিব পাৰে। সপ্তাহৰ গুপ্ত সংকেতটো হ'ল যাক সঁচা ভাল পায় তাক নিয়ন্ত্ৰণ নহয় বিশ্বাস দিব লাগে। এতিয়া লৈ আহিছোঁ কৰ্মজীৱন। বৃশ্চিক ৰাশিৰ বাবে এই সপ্তাহটো কৰ্মজীৱনত একেবাৰে সাধাৰণ নহ'ব। এই 7 দিনত আপোনাৰ ধৈৰ্য, বুদ্ধি আৰু কঠোৰ পৰিশ্ৰমৰ ডাঙৰ পৰীক্ষা হ'ব। সপ্তাহৰ আৰম্ভণিতে কৰ্মক্ষেত্ৰত প্ৰেছাৰ অলপ বেছি অনুভৱ কৰিব পাৰে। একেলগে বহু কাম আহিব আৰু সকলো দায়িত্ব একেলগে ঠিক কৰিবলৈ অকণমান কষ্ট হ'ব। কিন্তু আচৰিত কথাটো হ'ল এই ব্যস্ততাৰ মাজতেই আপোনাৰ লুকাই থকা প্ৰতিভা বহুত মানুহৰ আগত প্ৰকাশ পাব। যিসকল চাকৰি কৰে তেওঁলোকৰ বাবে 1 জুনৰ পৰা 3 জুনলৈ উচ্চ বিষয়াৰ সৈতে গুৰুত্বপূৰ্ণ আলোচনা হোৱাৰ সম্ভাৱনা আছে। নতুন দায়িত্ব, নতুন কাম বা নতুন পদৰ সুযোগ আহিব পাৰে। প্ৰথমতে অলপ ভয় লাগিলেও এই সুযোগে আগলৈকে উন্নতিৰ দুৱাৰ খুলিব। কৰ্মক্ষেত্ৰত এজন ব্যক্তিয়ে আপোনাক সফলতা দেখি ভিতৰি ভিতৰি হিংসা কৰিব পাৰে। সেইকাৰণে নিজৰ পৰিকল্পনা আৰু গুপ্ত কথা সকলোকে নক'ব। যিসকল ব্যৱসায় কৰে তেওঁলোকৰ বাবে এই সপ্তাহত নতুন গ্ৰাহক, নতুন যোগাযোগ আৰু লাভৰ নতুন পথ খুলিব পাৰে। বিশেষকৈ অনলাইন কাম, সৌন্দৰ্য, কাপোৰ, খাদ্য বা বিপণনৰ সৈতে জড়িত লোকসকলৰ ইনকাম বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। কিন্তু 4 জুনৰ আশে-পাশে টকা-পইচাৰ চুক্তি বা অংশীদাৰী ব্যৱসায়ৰ খুব সাৱধানে কৰিব। ভুল মানুহক বিশ্বাস কৰিলে ক্ষতি হ'ব পাৰে। যিসকল বহুদিন ধৰি চাকৰি বিচাৰি আছে তেওঁলোকৰ বাবে এই সপ্তাহত নতুন সুযোগ আহিব পাৰে। হঠাৎ ফোন কল, চিঠি বা মেছেজ, চিনাকি মানুহৰ জৰিয়তে ইণ্টাৰভিউৰ সুযোগ লাভ হ'ব পাৰে। ছাত্ৰ-ছাত্ৰীসকলৰ ক্ষেত্ৰত মন একাগ্ৰতা নোহোৱাৰ সমস্যা থাকিব পাৰে। অধিক মোবাইল ব্যৱহাৰ কৰা আৰু বেছি চিন্তাই পঢ়া-শুনাত বাধা দিব পাৰে। কিন্তু 5 জুনৰ পিছত মনোযোগ লাহে লাহে বৃদ্ধি পাব আৰু পৰীক্ষা বা প্ৰতিযোগিতাত ভাল ফলাফল লাভ কৰাৰ সম্ভাৱনা আছে। এই সপ্তাহত আপুনি নিজৰ ভৱিষ্যত আৰু কেৰিয়াৰক লৈ বেছি চিন্তা কৰিব পাৰে। মই সঠিক পথত আছোনে? এই প্ৰশ্নই মনত ঘূৰি থাকিব। কিন্তু গ্ৰহৰ সংকেতে স্পষ্ট কৈছে আপোনাৰ পৰিশ্ৰম বিফল নহ'ব। ফল অলপ দেৰিকৈ আহিলেও নিশ্চয় আহিব। 6 আৰু 7 জুন কৰ্মজীৱনৰ বাবে আটাইতকৈ শুভ দিন। নতুন আৰম্ভণি, গুৰুত্বপূৰ্ণ সিদ্ধান্ত
বা নতুন কাম আৰম্ভ কৰাৰ বাবে এই সময়টো অত্যন্ত শক্তিশালী। এই সপ্তাহত এজন প্ৰভাৱশালী ব্যক্তিৰ সহায় লাভ কৰিব পাৰে, যিয়ে আপোনাক উন্নতিৰ পথত সহজ কৰি দিব। সপ্তাহটোৰ মূল মন্ত্ৰ হ'ল নীৰৱ পৰিশ্ৰমী বৃশ্চিক ৰাশিক সফলতাৰ শিখৰত লৈ যায়। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকল, এতিয়া লৈ আহিছোঁ এই সপ্তাহটোৰ ভিতৰত আপোনাৰ বাবে শুভ তাৰিখ, শুভ সংখ্যা, শুভ ৰং আৰু প্ৰতিকাৰনো কি। শুভ তাৰিখ 3 জুন, 5 জুন আৰু 7 জুন। এই তিনিটা দিন হ'ব আপোনাৰ বাবে বিশেষ শুভ দিন। নতুন কাম আৰম্ভ কৰা, গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা আৰু মনৰ ইচ্ছা প্ৰকাশ কৰাৰ বাবে এই সময় অত্যন্ত শক্তিশালী। শুভ সংখ্যা 1, 7, 9 আৰু 18। এই সংখ্যাবোৰ এই সপ্তাহত আপোনাৰ ভাগ্যৰ সৈতে বিশেষভাৱে জড়িত থাকিব। গুৰুত্বপূৰ্ণ কামত এই সংখ্যাৰ উপস্থিতি শুভ সংকেত দিব পাৰে। শুভ ৰং ৰঙা, খয়েৰী আৰু ক'লা। এই ৰংবোৰে আপোনাৰ আত্মবিশ্বাস, সাহস আৰু পজিটিভ এনাৰ্জি বৃদ্ধি কৰিব। অশুভ ৰং ছাই বৰণীয়া। এই সপ্তাহত এই ৰং এৰাই চলিলে ভাল হ'ব। বিশেষ প্ৰতিকাৰ মঙলবাৰ বা শনিবাৰে শিৱ মন্দিৰত গৈ ওম নমঃ শিৱায় এই মন্ত্ৰটো 108 বাৰ জপ কৰক। ইয়াৰ উপৰিও এটুকুৰা ৰঙা কাপোৰত 7টা ক'লা তিল বান্ধি নিজৰ ওচৰত ৰাখিলে নেগেটিভ এনাৰ্জি দূৰ হ'ব পাৰে। ঘৰৰ দক্ষিণ পশ্চিম কোণটো পৰিষ্কাৰকৈ ৰাখিব। এই দিশত লেতেৰা আৱৰ্জনা যদি বস্তু থাকে তেতিয়াহ'লে মানসিক চাপ আৰু কৰ্মক্ষেত্ৰত বাধা বৃদ্ধি পাব পাৰে। সপ্তাহটোত যদি আপুনি ক'লা কুকুৰ বা দুখীয়া মানুহক খাদ্য দান কৰিব পাৰে তেন্তে ই আপোনাৰ ভাগ্য শক্তিশালী কৰিব বুলি সংকেত দেখা গৈছে। এই সপ্তাহত গুপ্ত সংকেতটো হ'ল যিমান শান্ত থাকিব সিমানেই ভাগ্য আপোনাৰ পক্ষত কাম কৰিব। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকল, এই সপ্তাহত ভাগ্যই আপোনাক কিছুমান ডাঙৰ সংকেত দিবলৈ গৈ আছে, কিন্তু মনত ৰাখিব সঠিক সময়ত সঠিক সিদ্ধান্ত লোৱাজনে জীৱনত আগবাঢ়ি যায়। যদি আপুনি ধৈৰ্য ধৰি নিজৰ লক্ষ্যৰ ফালে আগবাঢ়ি যায় তেন্তে এই 7 দিনতেই জীৱনত ডাঙৰ পৰিৱৰ্তনৰ আৰম্ভণি হ'ব পাৰে। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্টত নিজৰ ৰাশি কি লিখিব আৰু লগতে আপুনি কোন ঠাইৰ পৰা এই ভিডিঅ'টো চাই আছে কমেণ্ট কৰিব। আৰু মনত ৰাখিব বৃশ্চিক ৰাশিৰ শক্তি হ'ল নীৰৱতা, সাহস আৰু শেষ মুহূৰ্তত ভাগ্য সলনি কৰাৰ ক্ষমতা। পুনৰ লগ পাম নতুন ৰাশিফল ভিডিঅ'ত। ধন্যবাদ। জয় মহাদেৱ।